নমস্কাৰ চাৰ্বাৰীসকল আজি মই আকৌ এটা নতুন ভিডিঅ' প্ৰস্তুত কৰিছোঁ সকলো চাৰ্বাৰীসকলৰ বাবে যিসকলে শিক্ষকতাৰ লগত জড়িত হৈ আছে। চাৰ্বাৰীসকল এই যিটো মই ভিডিঅ' আজি প্ৰস্তুত কৰিছোঁ এই ভিডিঅ'ত মই সকলো বিদ্যালয়ৰ বাবে যিখন বিদ্যালয়ত ক্লাছ 1ৰ পৰা ধৰি 5লৈকে বা ক্লাছ 1ৰ পৰা ধৰি ক্লাছ 8লৈকে বা হ'ব পাৰে ক্লাছ 6ৰ পৰা ধৰি 8লৈকে বা 10লৈকে আছে বা 12লৈকে আছে মানে চমুকৈ ক'বলৈ গ'লে ক্লাছ 1ৰ পৰা ধৰি ক্লাছ 12ৰ মাজত কিছুমান সিলেক্টেড ক্লাছৰ বাবে এটা পৰীক্ষা বা মূল্যায়ন পতা হয়। এই পৰীক্ষা বা মূল্যায়নটো প্ৰতি 3 বছৰৰ মূৰে মূৰে এবাৰ পতা হয়। গতিকে এই পৰীক্ষা বা মূল্যায়নটো এতিয়া এই বছৰৰ বাবে এটা দিন বা তাৰিখ ধাৰ্য কৰা হৈছে। গতিকে এই খবৰটোকে মই আপোনালোকক আজি জনাম বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। চাৰ্বাৰীসকল যোৱা ছেপ্টেম্বৰ মাহৰ 21 তাৰিখে এই এটা নটিচটো মানে এই খবৰৰ বিষয়ে এটা নটিচ এটা ওলাইছে। এই নটিচটোৰ বিষয়ে মই আজি আপোনালোকক জনাবলৈ এই ভিডিঅ'টো বনাইছোঁ। ঠিক আছে, গতিকে চাই যাব চাৰ্বাৰীসকল। ইয়াতে আমি যদি পঢ়ি যাওঁ regarding submission of sample question paper for upcoming Parakh Rashtriya Sarvekshan 2024 for practicing by the students বুলি কৈছে। এইটো চাওক মানে পাৰাখ বুলি কৈছে, আগতে আচলতে নাচ বুলি কৈছে, নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে বুলি কৈছিলে আগতে, শ্বৰ্টত ক'বলৈ গ'লে নাচ বুলি কয়। এতিয়া এইটো নাচ বুলি নকয়, পাৰাখ বুলি কৈছে। ঠিক আছে, এই পৰখৰ হেৰিটো কি কয় মূল্যায়ন বা পৰীক্ষাটো এতিয়া পাতিব বুলি এটা দিন বা তাৰিখ এতিয়া ধাৰ্য কৰা হৈছে, ঠিক কৰা হৈছে। গতিকে এই বা দিন তাৰিখটো কেতিয়া এতিয়া এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক জনাম আৰু ডিটেইলছটো মই আজি এই ভিডিঅ'ত ক'ম বুলি মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু এই ভিডিঅ'টো লাহেকৈ আৰামত চাই যাব। চাওক চাৰ্বাৰীসকল, ইয়াত যদি আমি পঢ়োঁ এই নটিচত কি লিখা আছে, ইয়াত যদি পঢ়োঁ with reference to the subject cited above, I have the honor to inform you that upcoming Parakh Rashtriya Sarvekshan 2024, formerly known as the National Achievement Survey, NAS in short, will be conducted tentatively on 3rd December 2024 throughout the country. চাওক ইয়াত লিখিলে নহয়, মানে যিটো আগতে নাচ বুলি কৈছিলে নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে, এইটো এতিয়া পৰখ বুলি কৈছে। ঠিক আছে, মানে এতিয়া পৰখ বুলি কয়, অসমীয়াত পৰখ বুলি ক'ব, কিন্তু ইংৰাজী বা হিন্দীত বোলে পৰখ বুলি ক'ব লাগিব। গতিকে এই পৰখটো এতিয়া 3 ডিচেম্বৰ তাৰিখে, এই বছৰৰ 3 ডিচেম্বৰ তাৰিখে মানে পতা হ'ব বুলি ইয়াত কোৱা হৈছে। ঠিক আছে, মানে গোটেই ভাৰতবৰ্ষতে, আমাৰ অকল অসমত নহয়। গতিকে দিছ ইয়াৰ এছেছমেণ্ট উইল বি ডান ফৰ দ্য ক্লাছ 3। এই ক্লাছ 3ৰ মানে কেইটামান ক্লাছ দিয়া হৈছে। গতিকে প্ৰথমতে ইয়াত দিয়া হৈছে ক্লাছ 3 মানে মূল্যায়ন কৰা হ'ব, পৰীক্ষাটো পতা হ'ব। আৰু এই ক্লাছ 3ত কি লেংগুৱেজৰ ওপৰত বা কি ছাবজেক্টৰ বিষয়ৰ ওপৰত মানে পতা হ'ব, ইয়াত দিয়া হৈছে লেংগুৱেজ, EVS আৰু মেথামেটিক্স, এই তিনিটা বিষয়ত। আৰু ক্লাছ 6টো হ'ল লেংগুৱেজ, EVS আৰু মেথামেটিক্স, এই তিনিটা। ঠিক আছে, তাৰপিছত ক্লাছ 9টো হ'ল লেংগুৱেজ, মেথামেটিক্স, ছ'চিয়েল ছায়েন্স আৰু ছায়েন্স, এই চাৰিটা। আচলতে ক্লাছ 9ত কেইটা পালোঁ আমি? চাৰিটা। এটাটো লেংগুৱেজ যিটো আমি MIL বুলি কওঁ, তাৰপিছত মেথামেটিক্স আৰু ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স, এই চাৰিটাৰ বিষয়ত মানে ক্লাছ 9ত পতা হ'ব। ঠিক আছে, এট পাৰ with the objectives outlined in the National Education Policy 2020, মানে 2020 চনৰ যিটো নেশ্যনেল এডুকেশ্যন পলিচি আছে, এই পলিচি মতে আচলতে এই হেৰিটো মানে যিটো অবজেক্টিভ আছে, এই অবজেক্টিভটো মানে ফুলফিল কৰিবলৈ বা পূৰণ কৰিবলৈ এই নাচৰ বা পৰখৰ যিটো পৰীক্ষা বা মূল্যায়ন কৰা হ'ব ন, এছেছমেণ্ট কৰাব, সেইটো মানে পতা হ'ব বুলি ইয়াত মানে কোৱা হৈছে। ঠিক আছে, এটা আমি যদি আগলৈ পঢ়ি যাওঁ, ইয়াত দিয়া আছে ফৰ দ্য বেটাৰ পাৰফৰ্মেঞ্চ অফ দ্য ষ্টুডেণ্টছ ইন দ্য পাৰাখ practicing of a competence-based questions prior to survey plays an important role. ঠিক আছে, ইয়াত কৈছে আচলতে এইটো ইমান ইম্পৰ্টেণ্ট নহয়, বেটাৰ পাৰফৰ্মেঞ্চ অফ দ্য ষ্টুডেণ্টছ ইন পাৰাখ, মানে বেটাৰ পাৰফৰ্মেঞ্চৰ কাৰণে আৰু মানে বেছি ভাল পাৰফৰ্মেঞ্চৰ কাৰণে বুলি কৈছে পাৰাখত। আৰু যেনিবা practicing of competence-based questions prior to survey planned
and plays an important role মানে এইটো জানিবতো নালাগে তথাপি মই কৈ দিছোঁ এই পৰখৰ যিটো পৰীক্ষা আছে ন এইটো মানে এটা বহুত ইম্পৰ্টেণ্ট ৰল প্লে কৰে বুলি কৈছে মানে এইটো যদিহে পৰখৰ হেৰিটো পৰীক্ষাটো যদি পতা হয় ন পৰীক্ষাটো যদি পতা হয় তেতিয়াহ'লে মানে এইটো আমি জানিব পাৰোঁ আৰু যে মানে যিখন বিদ্যালয়ত পঢ়া হৈছে সেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কিমান উন্নতি হৈছে গতিকে এইটো মানে এইটো জানে কাৰণে ইয়াত কৈছে যে এইটো বহুত মানে এটা ইম্পৰ্টেণ্ট ৰল মানে প্লে কৰে বুলি কৈছে আৰু গতিকে diets will also prepare sample question for this purpose and they will provide the sample MCQs to the schools through the BRB CRCC block in charge বুলি কৈছে চাওক এই ক্ষেত্ৰত ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং যিটো আমি শ্বৰ্টত ডায়েট বুলি কওঁ এই ডায়েটে কিছুমান চেম্পল কুৱেশ্যন প্ৰিপেয়াৰ কৰিব ঠিক আছে এই চেম্পল কুৱেশ্যনটো এতিয়া স্কুলবোৰত পঠোৱা হ'ব এই চেম্পল কুৱেশ্যনৰ যোগেদিয়েই মানে এই হেৰিবোৰ কি কয় পৰীক্ষাবোৰ মানে কেনেকৈ পতা হয় কেনেকৈ হেৰি কৰা হয় এইবোৰ মানে জানিব পাৰিব বুলি ইয়াত মানে কোৱা হৈছে আৰু এইটো আচলতে এই ডায়েটবোৰে BRPৰ লগত লগ কৰি CRCCৰ লগত লগ কৰি আৰু ব্লক ইনচাৰ্জবোৰৰ লগত লগ কৰি এই মানে হেৰিবোৰ মানে গোটেই কামবোৰ মানে কৰা হ'ব বুলি কওঁ কেৰি আউট কৰা হ'ব বুলি মানে এইটো কথাটো কোৱা হৈছে moreover teacher of the schools can also be deployed or developed ঠিক আছে okay moreover teacher of schools can also developed similar types ইয়াত grammatical mistake হৈছে তাৰ কাৰণে মোৰ অলপমান ৰখি গ'লো মানে এই ডেভেলপটো ইডি থাকিব নালাগে তাৰ কাৰণে মই বুজিবলৈ অলপ মানে হেৰি চেষ্টা কৰোঁতে অলপমান সময় গ'ল মানে ইয়াত ঠিক আছে বাৰু যি কি নহওক moreover teacher of the schools can also develop similar types of questions by themselves for practicing in the schools মানে ইয়াত কৈছে আৰু তাৰোপৰি স্কুলৰ যিবোৰ টিচাৰ আছে বা শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকেও মানে সিমিলাৰ মানে একে টাইপৰ একে ধৰণৰ কুৱেশ্যনবোৰ মানে নিজে মানে বনাই এটা প্ৰেক্টিছৰ কাৰণে মানে ল'ৰা ছোৱালীক প্ৰেক্টিছ কৰিবৰ কাৰণে মানে এই হেৰিবোৰ মানে কামবোৰ কৰিব পাৰিব বুলি কৈছে মানে কামবোৰ মানে কোনো কম মানে যিহেতু এই পৰীক্ষাটো 3 তাৰিখে নহয় জানো মানে পতা হ'ব গতিকে এই পৰীক্ষাত যাতে ল'ৰা ছোৱালীয়ে ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰে এই ভাল পাৰফৰ্মেঞ্চ বা ৰিজাল্ট পাবৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে কিছুমান মানে কুৱেশ্যন পেপাৰ আৰু ন চেম্পল কুৱেশ্যন পেপাৰ মানে বনাব পাৰি যাতে সিহঁতে নিজে ভালকৈ মানে মানে পৰীক্ষাবোৰ দিব পাৰিব বুলি মানে ইয়াত মানে লেখা হৈছে তাৰপিছত আমি যদি আগলৈ পঢ়ি যাওঁ স্পেচিয়েল এমফাচিছ মাষ্ট বি টেকেন ফৰ ফিলিং আপ অফ OMR sheet in the class 3, 6 and 9 মানে স্পেচিয়েল এমফাচিছ মাষ্ট বি টেকেন মানে কিছুমান স্পেচিয়েল বা বিশেষ হেৰি আৰু ন মানে কামবোৰ কৰিব পাৰিব আৰু যেনিবা জোৰ দিব পাৰিব বুলি কৈছে OMR sheet ফিল মানে কৰাৰ ক্ষেত্ৰত ক্লাছ 3, 6 আৰু 9 কাৰণে বুলি এইটো কথাটো কৈছে the regular practice for such MCQs will enhance the performance of the students এইটো সবেই জানে যে ৰেগুলাৰলি যদিহে ল'ৰা ছোৱালীবোৰে প্ৰেক্টিছ কৰে তেতিয়া মানে সিহঁতে মানে এই মানে MCQ ফিল আপ কৰাত মানে সিহঁতে নিজে মানে ভালদৰে ইণ্ডিপেণ্ডেণ্টলি মানে এই কামবোৰ মানে কৰিব পাৰিব বুলি মানে ইয়াত দিয়া হৈছে সেইটো সবেই জানে গতিকে এই কামবোৰ আচলতে কৰিবৰ কাৰণে ছাৰ বাইদেউসকলে এতিয়া সাজু হ'ব লাগে বুলি মই অনুভৱ কৰোঁ আচলতে এই যিটো পৰীক্ষা হ'বলৈ গৈছে এই পৰীক্ষাটো সকলো বিদ্যালয়ত নহয় এই পৰীক্ষাটো মানে ওপৰৰ পৰা চিলেক্ট কৰি দিব মানে যেনেবা ধৰি লওক এতিয়া বিশ্বনাথ ডিষ্ট্ৰিক্টত ন এটা বিশ্বনাথ ডিষ্ট্ৰিক্টত বহুত হেৰি আছে কি কয় স্কুল কলেজ আছে নহয় জানো গতিকে এই স্কুলবোৰত কোনখন স্কুলত এই মানে পৰীক্ষাটো পতা হ'ব বা মূল্যায়নটো পতা হ'ব বা কৰা হ'ব এই মূল্যায়নৰ কাৰণে যিকোনো স্কুল মানে কিছুমান স্কুল মানে সিলেক্ট কৰিব সকলো স্কুলটো সিলেক্ট নকৰে দেই কিন্তু কিছুমান স্কুল সিলেক্ট কৰিব আৰু এই সিলেক্টেড স্কুলবোৰেহে এই যেটো নাচৰ বা পৰখৰ যেটো হেৰি মূল্যায়ন মানে পতা হ'ব এই মানে মূল্যায়নটো আচলতে মানে হেদিনাখন পতা হ'ব মানে ঠিক আছে গতিকে মানে এইটোকে মই এতিয়া মানে কৈছো গতিকে এটি সাজ হ'ব ছাৰ বাইদেউসকল তাৰপাছত আৰু আছে ইয়াত যদি আমি পঢ়ি যোৱা গ'লে আমি পাওঁ for this purpose
a set of sample questions class wise and subject wise for class 3 6 and 9 are submitted here along with sample okay one class 3 6 আৰু 9 or বাবে কিছুমান sample question মানে দিয়া হৈছে এই যেটো মই আপোনালোকক নোটিস দি আছো ন পঢ়ি মানে শুনাই আছো ব্যাখ্যা কৰি আছো এই শীটৰ তলত মানে দিয়া আছে বুলি মানে এটো কোৱা হৈছে আৰু sample question আছে মই দি আছো আপোনালোকক গতিকে এইটো মানে এতিয়া ব্লক ইনচাৰ্জ বুৰে বিআৰপি বুৰে এসএস বুৰে মানে এতিয়া শেয়াৰ কৰিব লাগে মানে সবকে মানে দিব লাগে আৰু যাতে মানে এই স্যাম্পল বুৰ চাই সাৰ্ভাৰ সকলে নিজৰ নিজৰ বিদ্যালয়ত যাতে মানে লৰা ছোৱালীক মানে শিকাব পাৰে যাতে মানে ভাল দৰে শিকায় যাতে লৰা ছোৱালীবোৰে এই পৰীক্ষাটো বা মূল্যায়নৰ দিনাখন ভাল দৰে নিজে ইন্ডিপেন্ডেন্টলি মানে কামবোৰ নিজৰ কামবোৰ কৰি যাব পাৰে মানে পৰীক্ষাবোৰ দিব পাৰে সেইভাবে মানে এই হেৰিটো দিয়া হৈছে গতিকে চাও তলত যদি আমি চাও এটো চাওক OMR শীট এটো চাওক কবলে গলে যেটো OMR শীট দিয়া হৈছে সেইটো OMR শীটটো আমি যেটো কম্পিটিটিভ এক্সাম বোৰত নহয় জানো কম্পিটিটিভ এক্সাম বোৰত আমি যেটো OMR শীট ফিল আপ কৰো সেই OMR শীটৰ লগত এটো মানে আসলে কবলে গলে একেবাৰে সিমিলাৰ মানে ঠিক আছে আইডেন্টিক্যাল হয় গতিকে চাই লব চাওক ইয়া দিয়া আছে ভাষাবোৰ দিয়া আছে ইনস্ট্ৰাকচন আৰু মিডিয়ামৰ ইনস্ট্ৰাকচন মানে কি ভাষাত আপুনি মানে এবোৰ কামবোৰ কৰা হ'ব মানে হেৰি পৰীক্ষাবোৰ লোৱা হ'ব আসামিজ বেঙ্গলি গুজৰাটী হিন্দী কানাডা আছে কোঙ্কণী আছে মালায়ালম আছে মণিপুৰী আছে মাৰাঠী আছে ওড়িশা আছে পাঞ্জাবী তামিল তেলেগু উর্দু ইংলিশ বড়ো খাসী তাৰপিছত গাৰো মিজো মানে গোটেই আছে কবলৈ গলে গতিকে এইবোৰ আৰু ন কবলৈ গলে আৰু এটা কথা যেটো স্কুল মানে হেৰি যিবোৰ স্কুলত পঢ়া হ'ব সেইবোৰ স্কুলটো অকল গভৰ্ণমেণ্টে নেকি যদি কোনোবা যদি জানিব বিচাৰছে মই এটা কও যে এই মূল্যায়ন বা পৰীক্ষাটো গভৰ্ণমেণ্ট কেৱল গভৰ্ণমেণ্টে নহয় প্ৰাইভেট স্কুলতো পঢ়িব পাৰে সেইটো মানে কাৰণ আমি এটো আগৰেও পাইছো আমি যেতে ডাইটত আছিল 2021 চনত তেতিয়া আমি নিজে মানে কৰিবলৈ পাইছিল আমাক পঠাইছিলে ডাইটৰ পৰা সেইবোৰ মানে কাম কৰিবলৈ গতিকে এইবোৰ আমি পালো গতিকে মই আপোনালোকক জনাই দিছো কথাটো হেইটোই যে আপোনালোকে হাজু হ'ব এতিয়া আসলে সাৰ্ভাৰ সকলোৱে জানে এই কামটো মানে এই কথাটো মানে কি ধৰণে পতা হয় মানে কি কৰা হয় তথাপিও মই আপোনালোকক এই ভিডিওটো মানে বনাই আপোনালোকৰ বাবে জনাই দিলো মানে প্ৰস্তুত কৰিলো যুগুত কৰিলো চাওক এইটোৱে মানে আসল হেৰিটো মানে যেটো মানে আমি জানিব লগিয়া আছিল গতিকে এইখিনিকে মই কয় আজি মোৰ এই ভিডিও প্ৰস্তুত কৰাটো সামৰিছো থ্যাংক ইউ এন্ড ধন্যবাদ খুলুমবাই গোজोन्थों